নমস্কাৰ, ৰিংকুমণি ক্ৰিয়েশ্যন এণ্ড ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি এযোৰ উকা ৰয়েল ব্লু কটন মেখেলা চাদৰ ডিজাইন কৰিবলৈ লৈছোঁ। কাপোৰযোৰৰ বাবে মই হোৱাইট আৰু য়েল্লো এই লেছ দুটা লৈছোঁ। প্ৰথমতে মই চাদৰখন কৰিবলৈ লৈছোঁ। তাৰ বাবে মই ফুলখিনি প্ৰথমতে কাটি লৈছোঁ। ফুলখিনি কাটোঁতে বহুত সময় গুচি যায়। তাৰপিছত মই ডিজাইনটো কি দিম বৰ্তমান ভাবি আছোঁ। মানে সদায় একেটা ডিজাইন দিলে ভাল নালাগে নহয় জানো, চাইও ভাল নালাগে। সেইকাৰণে বেলেগ বেলেগ ডিজাইন দিবৰ বাবে ভাবি থাকোঁতে বহুত সময় যায়, কিন্তু লগাওঁতে বেছি দিন নালাগে বাৰু। এনেকৈ ভাবি লৈছোঁ এনেকৈ ডিজাইনটো দিম বুলি, কি হয় চাওঁ। যিসকল নতুন ভিউৱাৰ্ছ আজি মোৰ ভিডিঅ'টো চাই আছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ ভিডিঅ'সমূহ পায়। কাষতে থকা বেল আইকনটো ভিডিঅ'সমূহ পায়। এনেধৰণে মই এতিয়া চাদৰখন তলফালৰ পৰা 4 আঙুল জোখ কৰি লৈছোঁ। তাৰমানে তলটো চিলাই দহি বাতিব লাগিব যে। ডিজাইনটো ভালেই লাগিছে নহয়নে বাৰু। এনেদৰে ৰাখি দিম বুলি ভাবিছোঁ বাৰু। কি হয় চাই লওঁচোন কি হয়। ফুল কিবা এনেকৈ মানে মিলাই ল'ব লাগে, তেতিয়া দেখিবলৈ ভাল লাগে। এনেধৰণে মই তলত 4টা ডিজাইনৰ ফুল দি লৈছোঁ। ওপৰলৈ 3 পাহ কৰি দি লৈছোঁ। তাৰ ওপৰত মই এটা এটাকৈ বুটা দি যাম বুলি ভাবিছোঁ। যিহেতু কটন কাপোৰ অলপ চিম্পুলতেই দিম, মানে ৰাফ ইউজ কৰিব পৰা কাপোৰহে। এই ডিজাইনৰ সজাই দিছোঁ। ছাইডৰ বৰ্ডাৰটো মই এপাহ এপাহ কৰি দিম বুলি ভাবিছোঁ। এতিয়া এনেকৈ সজাই হৈছেগৈ ফুলখিনি। এনেকৈ এডাল মাৰি পাৰি ল'লে ভাল, মানে সমান হৈছেনে চাবলৈ, আঁচ পাৰি লোৱাতকৈ। প্ৰত্যেকখন চাদৰ এনেকৈ দেখিছে আপোনালোকে, মোৰ যিসকলে ভিডিঅ' নিয়মিতভাৱে চায়। মই এনেধৰণে জুখি মেলি লওঁ। চাদৰখন ডিজাইনটো ভালেই লাগিছে নহয়নে বাৰু। কালাৰ কম্বিনেশ্যনটো মই ভালেই দেখিছোঁ আৰু বেলেগ কালাৰ নিদিলোঁ আৰু। এনেদৰে মই এপাহ এপাহকৈ হোৱাইট আৰু য়েল্ল' কালাৰৰ ফ্লাৱাৰ দি গৈছোঁ। বুকু ডিজাইনটো অলপ বেলেগ ধৰণে দিম বুলি ভাবিছোঁ বাৰু। বুকু ডিজাইনটো অকণমান ধুনীয়া হ'লে ভাল লাগে আৰু চাদৰখন জাপি ল'ব যিহেতু। সেইকাৰণে এটা চাইডেই মই ডিজাইন দিম, দুটা চাইডে ডিজাইনটো নিদিওঁ আৰু। এনেধৰণে আপোনালোকে চাদৰখন দুভাঁজ কৰি ল'ব। দুভাঁজ কৰি লৈ মাজৰ যিডোখৰ চাদৰখন সমান হয়, সেইডোখৰতে আপোনাৰ বুকু ডিজাইনটো পৰেগৈ। সেইডোখৰতেই দিম। চাদৰখন দুভাঁজ কৰাৰ পিছত আহি দেখিছে এই ভাঁজটো দেখিছে, সেইডোখৰতে মই ডিজাইনটো কৰিছোঁ। চাদৰখন আগত দিয়া ডিজাইনটো গোটেই দিম, খালি 3 পাহ কৰি দিম বুকু ডিজাইনটো মই। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো এতিয়ালৈকে কৰা নাই যদি। মোৰ মাতটো অলপ ভোকা ভোকা পাইছে নহয় জানো। মোৰ মাতটো মানে প্ৰায় ভাগিয়ে থাকে, অলপ কাহ চৰ্দি হৈ থাকে মোৰ মাতটো। খালি ইগন'ৰ কৰিব, মোক খালি কামখিনি তেওঁলোকে চাব আৰু। মাতটো ভাল হ'লে ভাল লাগে আৰু, যিহেতু নহয় জানো বাৰু। হ'লেও উপায়টো নাই। এতিয়া মই 27,000 এই আঠাটো লৈছোঁ। এই আঠাটো বহুত ভাল, কিন্তু আপোনালোকে যদি ব্যৱহাৰ কৰিব বিচাৰে কৰি ল'ব পাৰিব। আপোনালোকে মোৰ ভিডিঅ' মোক বহুত মৰম দিছে, সেইবাবে আপোনালোকক পুনৰবাৰ মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। চাদৰখনৰ ডিজাইনটো কৰি হ'লগৈ। এইবাৰ মই মেখেলাখনতো সেই ধৰণে ডিজাইন দিছোঁ। আপোনালোকে ভাল পালে মোক অৰ্ডাৰো কৰিব পাৰিব। মই বৰ্তমান যিখিনি কাপোৰ কৈছোঁ এইখিনি অৰ্ডাৰে হয়। তাৰমানে মোৰ কাপোৰখিনি সকলোৱে ভাল পাইছে, সেইকাৰণে মোৰ অৰ্ডাৰ দিয়ে আছে বাৰু। মই যিমান পাৰোঁ ভাল ধৰণে কাপোৰবিলাক দিবলৈ চেষ্টা কৰোঁ। মই কাপোৰকেইযোৰ সদায় ৰেডি টু ৱেৰ কৰি দিওঁ, আৰু মই বেছি মানে কি প্ৰফিট নিবিচাৰোঁ, জোখৰটোৱেই লওঁ। অধিকনো কিয় নহয় জানো, সকলোৰে সমস্যা থাকে, সেইকাৰণে মই বেছি প্ৰফিট নলওঁৱেই। এনেধৰণে মই তলত 4 পাহ, ওপৰতো তেনেকৈ চাদৰখনৰ দিয়াৰ ধৰণে দি আকৌ ওপৰলৈ এটা এটাকৈ বুটা দি যাম মেখেলাখন। আঠাখিনি খুৱাই শুকোৱাৰ পিছত মই এয়া মেখেলা চাদৰযোৰ হাতেৰে দেখিছে চিলাই দিলোঁ, আৰু চাদৰখনৰ দহিখিনিও সেইধৰণে দিছোঁ ডিজাইন কৰি। চাদৰখন দহি বাতি হোৱাৰ পিছত মই এয়া অলপ পিন্ধিয়ে দেখাই দিছোঁ। পিন্ধি দেখালে আপোনাক প্ৰত্যেকটো ভিডিঅ' কওঁ, মই দেখিও ভাল লাগে নহয় জানো। কাপোৰযোৰ শ্ব'টো উঠে,
ভাল লাগিছে কাপোৰযোৰ চিম্পুল যদি বহুত ধুনীয়া লাগিছে কাপোৰযোৰ কালাৰ কিন্তু পেটিকোটটা পিন্ধিলে আৰু ভাল লাগিব মই পেটিকোট লোকৰ কাপোৰ কাৰণে মই এনেই হোৱাইটতে পিন্ধিছোঁ তেওঁলোকক পিন্ধিবলৈ ভিডিঅ' দিবলৈ কওঁ তেওঁলোকে ভিডিঅ' নিদিয়াৰ বাবে মই কাপোৰযোৰ পিন্ধি দেখাবলগীয়া হয় কেইবাযোৰ কাপোৰ তেনেকৈ মই দি পঠিয়াইছোঁ যদি কোনো ভিডিঅ' দি পঠিয়াই সেইকাৰণে মই পিন্ধি অকণমান দিওঁ কাপোৰযোৰ দেখিবৰ বাবে এই চাদৰৰ 5টা বগা দহি দিয়া আছে 2টা হালধীয়া দহি দি দিছোঁ দেখিবলৈ কিবা এটা ডিজাইন এটা দিছে বহুত ধুনীয়া লাগিছে কাৰণ হালধীয়া ফুল এপাহ পৰিছে যে সেইকাৰণে হালধীয়া কালাৰটো কমকৈ দিছোঁ দহিটোত হ'লেও দেখিলে বহুত ধুনীয়া লাগিছে নহ'লে চব চাদৰখন আপোনালোকৰ মোৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম আপোনালোকে মোক ভাল পালে মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে মোৰ ভিডিঅ'সমূহ পায় পুনৰ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ